অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা দেৱৰ নেতৃত্বত যোৱা 2 বছৰ ধৰি আহতগুৰি স্থিত ৰখৰাজ কোচিং চেণ্টাৰত তেওঁৰ যি সপোন মানৱ সম্পদ গঢ়ি তোলাৰ হওক বা নতুন যুৱ প্ৰজন্মৰ সবলীকৰণৰ কাৰণে তেওঁ যি এটা ফিউচাৰিষ্টিক ভিজন অসমৰ কাৰণে দাঙি ধৰিব বিচাৰিছে এই গোটেই উদ্দেশ্যটো লৈ আজি এখন ৰখৰাজ কোচিং চেণ্টাৰ আহতগুৰিত আমি এখন প্ৰেছ মিট আৰম্ভ কৰিব গৈছো আৰু বিশেষভাৱে সকলো সাংবাদিক মাধ্যমৰ বন্ধুসকলক আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো এই ৰখৰাজ কোচিং চেণ্টাৰটোত আৰম্ভ হৈছিলে মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা দেৱৰ নেতৃত্বত 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰু ইতিমধ্যে যোৱা 2 বছৰৰ সময়ত প্ৰায় 100 জনৰ অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত বিনামূলীয়াকৈ পাঠদান কৰি আহিছে আৰু তেওঁলোক যথেষ্ট উপকৃত হৈছে এই বেচ কেইটাৰ পৰা ইতিমধ্যে ৰখৰাজ কোচিং চেণ্টাৰৰ ফালৰ পৰা প্ৰায় 7টা ৰিজাল্ট আমি উলিয়াই দিছো যোৱা 1.5 বছৰ সময়ত আৰু এই 7টা ৰিজাল্টত বিভিন্ন পদত বিভিন্ন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে এপিএসসি আন্ডাৰত এনফোৰ্সমেন্ট ইন্সপেক্টৰ পৰীক্ষাই হওক বা এডিআৰই 2.0 হওক বা গ্ৰেজুৱেট টিচাৰৰ চাকৰি হওক এই চাকৰিসমূহত বিভিন্ন ছাত্ৰ ছাত্ৰী ইতিমধ্যে ৰখৰাজ কোচিং চেণ্টাৰৰ পৰা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে গতিকে আগন্তুক সময়ত মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা দেৱৰ যিটো সপোন তেখেতে আকৌ পুনৰভাৱে এটা নতুন বেচ আৰম্ভণি কৰিবলৈ আমাক CSAP IS একাডেমি গুৱাহাটী স্থিত আমাক তেওঁ দায়িত্ব দিছে আৰু এই আমি দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহিছো আৰু ইয়াতে APSC যিটো থাৰ্ড বেচ আৰম্ভণি হ'বলৈ গৈ আছে তাৰ বাবে এটা বিশেষভাৱে এটা বাছনি পৰীক্ষা আমি কণ্ডাক্ট কৰিবলৈ গৈ আছো নগাঁও মৰিগাঁও জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু এই নগাঁও মৰিগাঁও জিলাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা বিশেষভাৱে বিনামূলীয়া পদক্ষেপ হাতত লোৱা হৈছে আৰু আমাৰ 1 বছৰৰ কাৰণে বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ইয়াতে এই বাছনি পৰীক্ষাটোৰ কাৰণে যিখন আবেদন পত্ৰ ইতিমধ্যে আৰম্ভ হৈছে www.csapISacademy ৱেবছাইটত এই লিংকটো পোৱা যাব আৰু তাতে যি আমাৰ এইটো মাহৰ নৱেম্বৰ মাহৰ 26 তাৰিখ আছে 26 তাৰিখৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ইয়াৰ কাৰণে যি আমাৰ বাছনি পৰীক্ষা আমি পাতিম কণ্ডাক্ট কৰিম এই বাছনি পৰীক্ষাটো আমাৰ হ'বলৈ গৈ আছে ডিসেম্বৰ মাহৰ ক্ষমা কৰিব নৱেম্বৰ মাহৰ 30 তাৰিখে যেটো আমাৰ ৰিটেন এক্সাম হ'ব আমাৰ নগাঁও মৰিগাঁও জিলাৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ লগত আমি এই বাছনি পৰীক্ষাটো পাতিবলৈ আমি গৈ আছো আৰু মহাবিদ্যালয় যেনে জাগিৰোড কলেজ মায়ং আঞ্চলিক কলেজ মৰিগাঁও কলেজ জিকেবি কলেজ বা নগাঁও জিলাৰ ৰহা কলেজ হৈ গল বা কামপুৰ কলেজ আৰু অন্যান্য কলেজ এই গোটেই লিষ্টখিনি আমাৰ ৱেবছাইট www.csap.co.in ত এভেইলেবল আছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ যিখন কলেজে ওচৰত হ'ব তেওঁলোকে এই কলেজৰ নাম ভৰ্তি কৰিব পাৰে তেওঁলোকৰ আবেদন পত্ৰৰ জৰিয়তে আৰু তাৰ লগতে আমাৰ 4 ডিসেম্বৰত আমি ৰিটেন পৰীক্ষাটোৰ আমি ফলাফল ঘোষণা কৰিম আৰু 7 ডিসেম্বৰত ৰখৰাজ কোচিং চেণ্টাৰ আহতগুৰিতে এটা ইন্টাৰভিউ ৰাউণ্ড হ'ব যাৰ জৰিয়তে 300 মাৰ্কছৰ জৰিয়তে আমি এখন ফাইনেল মেৰিট লিষ্ট ঘোষণা কৰিম য'ত 50 জন ছাত্ৰ ছাত্ৰী সিলেক্ট হ'ব আৰু এই 50 জন ছাত্ৰ ছাত্ৰীয়ে 15 ডিসেম্বৰৰ পৰা যিটো নতুন বেচ 3 নম্বৰ বেচ আৰম্ভ হ'বলৈ গৈ আছে ৰখৰাজ কোচিং চেণ্টাৰ আহতগুৰিত 1 বছৰৰ কাৰণে ডিসেম্বৰ 2025 ৰ পৰা ডিসেম্বৰ 2026 লৈকে তেওঁলোকে বিনামূলীয়াভাৱে ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা পাব ইয়াৰ লগতে মই আহ্বান জনাম অসমৰ যি নগাঁও মৰিগাঁও জিলাৰ যি মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে যাতে আগবাঢ়ি আহে আৰু এই গোটেই অঞ্চলটোৰ লগতে জিলাকেখনৰ লগতে গোটেই আমাৰ ৰাজ্যখনৰ যাতে এটা উজ্জ্বল ভৱিষ্যত তেওঁলোকে গঢ়ি তুলিব পাৰে আৰু তেওঁলোকৰ নিজৰ যাতে ভৱিষ্যত উজ্জ্বল হৈ উঠে তাৰ কাৰণে তেওঁলোক যাতে একোজন প্ৰশাসনিক বিষয়া হৈ উঠিব পাৰে আগন্তুক সময়ত গতিকে আৰু মন্ত্ৰী মহোদয়ৰ যিটো সপোন যে আহতগুৰি অঞ্চলৰ লগতে আমাৰ নগাঁও মৰিগাঁও জিলাৰ যি সকল ছাত্ৰ ছাত্ৰী নতুন যুৱ প্ৰজন্মসকল আগবাঢ়ি আহিছে তেওঁলোকে যাতে নিজৰ সবলীকৰণৰ লগতে জাতিটো বা জনগোষ্ঠী বা জিলাখনৰ বা আমাৰ গোটেই অঞ্চলটোৰ লগতে সবলীকৰণৰ লগতে যে তেওঁলোকে যাতে অসমখনৰ নাম উজ্জ্বল কৰি তোলে আগন্তুক সময়ত গতিকে এই সপোনটো দিঠকত পৰিণত কৰিবলৈ তেওঁলোক আগবাঢ়ি আহক আৰু তেওঁলোকে এটা কথা মন কৰিবলগীয়া যে ইয়াতে ৰখৰাজ কোচিং চেণ্টাৰ যি আহতগুৰিত আমাৰ ইয়াতে আছে এই ইয়াতে যিসকল আমাৰ ফেকাল্টি সমূহ আহে বা আমাৰ ৰিসোৰ্স পাৰ্সন সকল আহে
হয়তো সকলো মানুহে ইতিমধ্যে গম পাইছে যে ইয়াত দিল্লীৰ এক্স এডুকেশ্যন সেক্ৰেটাৰী আহি গৈছে য'ত আমাৰ প্ৰায় 1000 ছাত্ৰ ছাত্ৰী হৈছিল তাৰ লগতে যিসকল ফেকাল্টি সমূহ আহে এই ফেকাল্টি সমূহ দিল্লীৰ পৰা আহে ইয়াতে আজিৰ তাৰিখত মন্ত্ৰী মহোদয় ইমানখিনি সুবিধা কৰি দিছে ইয়াৰ এই অঞ্চলটো এই জিলাখনৰ কাৰণে যে ইয়াৰ ছাত্ৰ ছাত্ৰীসকল দিল্লীত যাব নালাগে গুৱাহাটীত যাব নালাগে তেওঁলোকে ঘৰত থাকি ইয়াতে তেওঁলোকে দিল্লীৰ ফেকাল্টি এভেইলেবল পাব ইয়াতে বেষ্ট অফ দি বেষ্ট স্টাডি মেটেৰিয়েলছ তেওঁলোকে পাব মক টেষ্ট পাব প্ৰেক্টিছৰ কাৰণে আৰু যিসকল ফেকাল্টি ইয়াত আহে তেওঁলোকে ইতিমধ্যে ইউপিএছচিৰ নিচিনা কঠিন পৰীক্ষাৰ ইণ্টাৰভিউ এপিয়াৰ কৰিছে এবাৰ নহয় দুবাৰ তিনিবাৰকে ইণ্টাৰভিউ কৰা আছে আমাৰ লগত আজি ইয়াত প্ৰেছ মিটত বহি আছে এক্স এচিআইও অফিচাৰ আমাৰ মাজত অন্য ফেকাল্টি মেম্বাৰ বহি আছে যিসকলে ইণ্টাৰভিউ দিছে 2-3 বাৰকে বিভিন্ন পৰীক্ষাৰ সিভিল সাৰ্ভিস পৰীক্ষাৰ হওক গতিকে যথেষ্ট এক্সপেৰিয়েন্স অভিজ্ঞতা থকা এক্সপেৰিয়েন্স ফেকাল্টি সকল ইয়াত আহি পেলাই পঢ়াই ক্লাছ ইতিমধ্যে হৈ আছে গতিকে ইয়াৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িব লাগে সুযোগটো গ্ৰহণ কৰিব লাগে আৰু আগন্তুক সময়ত ফলাফল দিব লাগে গতিকে মই পুনৰভাৱে আকৌ এবাৰ আহ্বান জনাইছো আৰু মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো আহতগুৰি অঞ্চল হৈ নগাঁও মৰিগাঁও জিলা হৈ অসমখনৰ ৰাইজৰ ফালৰ পৰা যে তেখেতৰ যিটো ফিউচাৰিষ্টিক ভিজন তেখেত এজন ফিউচাৰিষ্টিক লিডাৰ মানৱ সম্পদ গঢ়ি তুলিবলৈ তেওঁ যি সপোন দেখিছে লগতে গোটেই এটা হলিষ্টিক এপ্ৰোচত সবলীকৰণৰ কাৰণে তেওঁ যি সপোন দেখিছে ৰাইজৰ কাৰণে যুৱ প্ৰজন্মৰ কাৰণে মহিলাৰ কাৰণে গতিকে এই সপোনটো আমি দিঠকত পৰিণত কৰিবলৈ আমাৰ সকলোৰে আমি একেলগে হাত ধৰি আগুৱাই যাব লাগিব গতিকে পুনৰভাৱে আকৌ এবাৰ মই সকলোকে ধন্যবাদ জনাইছো আৰু কৃতজ্ঞতা জনাইছো নমস্কাৰ মোবাইল প্লাস ফিজিওথেৰাপি ওয়েলনেস এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ওয়েলনেস এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপোজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696